নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতানটিৰ মাজলৈ মই অনিন্দিতা শইকীয়াই সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল আৰু লগতে দিব গ্ৰহগতিৰ বহুতো বিধান। দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ। নমস্কাৰ। যিহেতু আমাৰ অনুষ্ঠানৰ আৰম্ভণি ৰাশিফললৈ যোৱাৰ পূৰ্বে গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে কৰা হয় প্ৰতিদিনে, আজিও গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে দৰ্শকসকলক জনাই লওক। নিশ্চয়। আজিৰ গ্ৰহগতি সময়ৰ পজিশ্যন এনেধৰণৰ। আজি 15 মে বুধ গ্ৰহ মেঘ ৰাশিত বহি আছে। দিনটোত ৰবি গ্ৰহটো বৃষ ৰাশিত বহি আছে। আজি লগ্ন আৰু বৃহস্পতি মিথুন ৰাশিত বহি আছে। কৰ্কট ৰাশিত মংগল বহি আছে। আজিৰ দিনটোত কেতু কন্যা ৰাশিত বহি আছে। ৰাহু শুক্ৰ শনি আজি মীন ৰাশিত বহি আছে। চন্দ্ৰ বৃশ্চিক ৰাশিত বহি আছে। আজি তিথি কৃষ্ণা তৃতীয়া, শিৱযোগ, বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ, জ্যেষ্ঠ নক্ষত্ৰ, দেৱালীগণ, যাত্ৰা নাই, সংক্ৰান্তি যোগ আছে, শুভকৰ্ম নাই। দিনটোত পটল খোৱা নিষেধ। এতিয়া আহিছোঁ ৰাশিফললৈ। প্ৰথমতে মেঘ ৰাশিৰ ফলাফল চ'ৰ্চ এণ্ড ৱাইজ। এই দুখন টাৰ্ট কাৰ্ড মতে আৰ্থিক দিশত উন্নতি, সহকৰ্মীৰ পৰা সহায় সহানুভূতি লাভ, চকুৰ সমস্যাত ভুগিব পাৰে। হোৱাইট কালাৰ লাকি, ব্লু কালাৰ আনলাকি। এতিয়া আহক বৃষ ৰাশিলৈ টৰাছ। ওৱান্স এণ্ড এইজ অফ চ'ৰ্চ। এই দুখন কাৰ্ড মতে সন্তানৰ শৰীৰক লৈ যত্ন ল'ব লাগিব, সামাজিক কামত অগ্ৰসৰ হ'ব পাৰিব, পৰীক্ষাত সুনাম অৰ্জন। আজিৰ দিনটোত কামাখ্যা মন্দিৰৰ ওচৰত বহি থকা সন্যাসীজনক দান ধ্যান কৰক। য়েলো কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। এতিয়া আহক মিথুন ৰাশিলৈ জেমিনি। চ'ৰ্চ এণ্ড পেজ অফ ওৱান্স। এই দুখন কাৰ্ড মতে বেয়া চিন্তা মনলৈ নানিব, নিজ শক্তিৰে আনক পৰাভূত কৰক, পুৰণি স্মৃতি আমনি কৰিব পাৰে। ব্লেক কালাৰ লাকি, ৰেড কালাৰ আনলাকি। এতিয়া কৰ্কট ৰাশি কেঞ্চাৰ। পেণ্টাকলছ এণ্ড দ্য ষ্টাৰ। এই দুখন কাৰ্ড মতে প্ৰতিভা বিকাশৰ সুযোগ পাব, সৎ সাহস পাব, স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখক। সেউজীয়া কালাৰটো শুভ, নীলাবৰণটো হ'ব। হয় দাদা, এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। পত্ৰখনত তেওঁ পোনপ্ৰথমে সুপ্ৰভাত জ্ঞাপন কৰিছে আৰু তেওঁ আপোনাৰ পৰা জানিব বিচাৰিছে, যিহেতু বৰ্তমান সময়ত ভাৰত পাকিস্তানৰ যি যুদ্ধৰ চলি আছে তাৰ পজিশ্যনক লৈ আপুনি কি মন্তব্য প্ৰকাশ কৰিব, আপোনাৰ পৰা জানিব বিচাৰিছে। আচলতে যুদ্ধটো প্ৰায় শেষ হ'বলৈ ধৰিছে তেনেকুৱাই দেখুৱাই আছে। নষ্টাগ্ৰামছ নতুবা বাবা ভাঙাই যিসকল ভৱিষ্যতবাণী, যিবিলাক ভৱিষ্যতবাণী কৰি গৈছিলে, দেখা গৈছে যে যুদ্ধৰ ক্ষেত্ৰত বিশেষকৈ প্ৰায়বোৰে আল্টিমেটলি সঁচা হৈ গৈ আছে। 2025 বিষয়েও তেওঁলোকে এনেকুৱা ধৰণৰ যুদ্ধ হ'ব পাৰে বুলি কৈছিল, আগতীয়াকৈ কৈ থৈছে। গতিকে যুদ্ধৰ কথালৈ আহিলে বিভিন্ন কথা থাকি যায় দিয়ক। একচুৱেলি যুদ্ধৰ বাবে আচল হাউচটো হ'ব ছেটাৰ্ণ, আচল প্লেনেটটো ছেটাৰ্ণ আৰু মাৰ্চ। এই দুটা প্লেনেট ক'ত বহি আছে চাব লাগিব। লগতে প্লুটো ইউৰেনাছ চাব লাগিব। যেনে ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰত প্লুটো আৰু ইউৰেনাছৰ পজিশ্যন যোনটো আছিলে, ছেকেণ্ড ৱৰ্ল্ড ৱাৰত প্ৰায় একেটাই আছিল। ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ আৰু ছেকেণ্ড ৱৰ্ল্ড ৱাৰত কিন্তু বেছি দিন ডিফাৰেঞ্চ নাছিল। আৰু ছেটাৰ্ণ, ইউৰেনাছ আৰু মাৰ্চ কিন্তু তেনেকুৱা জেগাত আহি গৈছে। গতিকে ছেকেণ্ড ৱৰ্ল্ড ৱাৰতটো হিটলাৰ আছিলে আৰু সাংঘাতিক হৈ উঠিছিলে যুদ্ধখন। কিন্তু এইবাৰ ঠিক তেনেকুৱা পজিশ্যন অহা নাই। এইবাৰ আচলতে মংগলৰ পজিশ্যনটো নিচস্ত হৈ আছে, কৰ্কট ৰাশিত বহি আছে মংগল, আৰু বছৰটো মংগলৰ বছৰ। 2025 যদি আপুনি প্লাছ কৰে 2 + 0 + 2 + 5 = 9 আৰু 9 নাম্বাৰটো হৈছে মংগল গ্ৰহৰ নম্বৰ। মই বহুবাৰ কৈ থৈছোঁ যে মংগলৰ বছৰটো কিন্তু ভাল নহয়। নেচাৰেল কেলামিটি, বিভিন্ন ধৰণৰ ধুমুহা, বানপানী, নতুবা বিভিন্ন ধৰণৰ অগ্নিপাত, অগ্নিৰ পৰা ভয়, যুদ্ধ বিগ্ৰহ, আৰ্থকুইক আদি লাগি আছে। ম্যানমাৰৰ চাওক কিমান ডাঙৰ আৰ্থকুইক হৈ গৈছে, জাপানত হৈছে, মানে সাংঘাতিক বুলি ক'ব লাগিব। পাকিস্তানতো হৈছিলে, উৰিষ্যাত ছুপাৰ চাইক্লন হৈ গ'ল। এবাৰ চাব আমাৰ ইয়াতো, মানে উত্তৰ পূবৰ ফালে, ইভেন ইনক্লুডিং আছাম, মানে চাব যে চাইক্লনৰ মাত্ৰাটো কিন্তু বহুত বেছি বৃদ্ধি পাই আছে আৰু সাংঘাতিক ধৰণৰ হৈ আছে। যোৱা পৰহি যোনটো গুৱাহাটীত হৈ গ'ল, সাংঘাতিক। গতিকে এইবিলাক প্লেনেটাৰী পজিশ্যনৰ কাৰণে শনি যেনেকুৱা বহি আছে, ৰিচেণ্টলি শনি কিন্তু যোৱা 29 মাৰ্চত মীন ৰাশিলৈ গমন কৰিলে। মীন ৰাশিত কিন্তু শনিৰ স্পেচটো বৰ ভাল নহয়। শনি যোনটো প্লেচত বহি আছে সেই জেগাটো কিন্তু মীন ৰাশিত শনি বহাটো বৰ ভাল লক্ষণ নহয়। আৰু মীন ৰাশিসকলৰ চাৰাশীটো ষ্টাৰ্ট হৈছে। গতিকে মংগল নিচস্ত হোৱাৰ বাবে, লগতে শনি তেনেকুৱা জেগাত বহি থকাৰ বাবে যুদ্ধ বিগ্ৰহৰ আৰম্ভণি হৈছে। যুদ্ধ বিগ্ৰহ কিন্তু এটা কথা, শনিটো ফটককৈ তাৰ পৰা নাযায় আৰু 2.5 বছৰমান আছে। এনেকুৱা ভবাটো আমাৰ ভুল হ'ব যে যুদ্ধ প্ৰায় টোটেলি শেষ হৈ গ'ল। সেয়া নহয়, কিন্তু
মাজে সময়ে সৰু সুৰা হ'লেও কিবা কিবি লাগিয়ে থাকিব। আৰু পাকিস্তানৰ কেৰেক্টাৰটোতো আমি জানোৱেই, এতিয়াও তেওঁলোকে চিধা ৰাস্তাত নাযায়, তেওঁলোকে টেৰৰিজমক যথেষ্ট উৎসাহ দি থাকে। গতিকে ইণ্ডিয়াই মনে মনে বহি থাকিব নোৱাৰে। কিন্তু প্লেনেটাৰী পজিশ্যন যেতিয়া বেছি বেয়াৰ ফালে যায় তেতিয়া কিন্তু যুদ্ধখন লাগিয়ে যায়। 1962 চাইনা যুদ্ধ, 64 ইভেন 71 যেনেধৰণৰ প্লেনেটাৰী পজিশ্যন আছিলে, যেতিয়া পাকিস্তান দুটা টুকুৰা হৈ গ'ল, বাংলাদেশৰ জন্ম হ'ল, তেতিয়া কিন্তু আজিৰ দিনৰ নিচিনা প্ৰায় প্লেনেটাৰী পজিশ্যন আছিল। কিন্তু ইয়াতকৈ বেছি বেয়া আছিলে, কাৰণ কেতু গ্ৰহটো চাবলৈ কেতু তেতিয়া আৰু বেছি বেয়া জেগাত আছে। গতিকে পাকিস্তানৰ নিচিনা মোটামুটি এটা ডাঙৰ কাণ্ট্ৰিক দুটা পাৰ্ট কৰি পেলালে, ইণ্ডিয়া গৈ দুটা পাৰ্ট কৰি পেলালে। গতিকে তেনেকুৱা পজিশ্যন নহ'লেও বৰ্তমান শনি মংগল আৰু শুক্ৰৰ যোনটো পজিশ্যন, যিটো কাৰ্গিলৰ ৱাৰ সোমাই গৈছে, কিন্তু বৃহস্পতি নিজে য'ত আছে সেই জেগাটো থকাৰ কাৰণে ইণ্ডিয়াৰ বিশেষ কোনো ক্ষয় ক্ষতি নহ'ব। প্ৰায় কাৰ্গিল যুদ্ধ যেনেকুৱা প্লেনেটাৰী পজিশ্যনবিলাক আছিলে, এতিয়াও প্ৰায় তেনেকুৱা প্লেনেটাৰী পজিশ্যন আছে। গতিকে যুদ্ধখন দীঘলীয়া নহ'লেও একেবাৰে শেষ হৈ নাযাব, কিন্তু আগতকৈ কিছু শান্তি ঘূৰি আহিব। আমি সকলোৱে শান্তি বিচাৰোঁ। আমি নিবিচাৰোঁ পৃথিৱীখনৰ যোনখন দেশে নহওক কিয় যাতে সাধাৰণ মানুহৰ ক্ষয় ক্ষতি নহয়। গতিকে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে যুদ্ধই সাধাৰণ নিৰীহ মানুহক যাতে অন্যায় নকৰে। সকলোৱে এখন পৃথিৱীত বাচি থকাৰ অধিকাৰ আছে। সকলোৰে ভাল হওক, সকলোৰে মংগল হওক, নেদেখাজনৰ ওচৰত এয়াই মোৰ প্ৰাৰ্থনা। হয়, আজি যিহেতু যোনজনে পত্ৰ আমালৈ প্ৰেৰণ কৰিছে, খুব এটি সুন্দৰ বিষয় লৈ পেলাই আমাক পত্ৰখন প্ৰেৰণ কৰিছে, নহয় জানো দাদা? আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। লিঅ' এখন কাৰ্ড হৈছে ওৱান্স, আনখন কাৰ্ড হৈছে কাপছ। এই দুখন কাৰ্ড মতে আনৰ সমাদৰ পাব খোৱা ভাগত, ভাগ্যৰ পৰিৱৰ্তন আছে, আনৰ পৰা আমনিও পাব পাৰে আবেলি পৰত, শক্তি বৃদ্ধি পাব, আকাশে নীলা অশুভ, গ্ৰীণ কালাৰ সেউজীয়া কালাৰ অশুভ। এতিয়া আহিছোঁ কাপছ এণ্ড শ্বৰ্টছ, কন্যা ৰাশি। এই দুখন কাৰ্ড মতে মনৰ উদ্যম থাকিব, গোপন শত্ৰুৱে আমনি কৰিব পাৰে, আজি কৰ্মত সচেতনতা প্ৰয়োজন, মামলা মকদ্দমাত জয়লাভ। য়েলো কালাৰ লাকি, আজি হোৱাইট কালাৰটো আনলাকি। এতিয়া আহিছোঁ শ্বৰ্টছ এণ্ড শ্বৰ্টছ, সিংহ ৰাশি। তুলা ৰাশি। তুলা ৰাশিত লিব্ৰা। অন্ধবিশ্বাসৰ পৰা আঁতৰি থাকক, অহংকাৰ পৰিহাৰ কৰক, আজি উচ্চ শিক্ষাত সুনাম পাব, দিনটোত ৰেড কালাৰ লাগে, অৰেঞ্জ কালাৰ আনলাকি। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ, স্কৰপিঅ', পেণ্টাকুলছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে আজি সময় নষ্ট হ'ব পাৰে, দুষ্ট লোকে প্ৰতাৰণা কৰিব পাৰে, আনক হিংসা নকৰিব। আজিৰ দিনটোত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে দৈ খাই যাত্ৰা কৰক, দৈ ফুট লগাওক, ভাল হ'ব। সোণালী বৰণ আৰু বগা বৰণটো শুভ হ'ব, বেঙুনীয়া বৰণটো শুভ। হয় দাদা, আজি বিষয় কেনেধৰণৰ আছে আমাৰ দৰ্শকসকলৰ বাবে? হয়, আজিৰ বিষয় হৈছে বাস্তুমতে ঘৰৰ কৌণিক গুণ। নৈৰিত কোণ যদি আগবঢ়া হয় তেতিয়া পুৰুষে অনৈতিক উপায়েৰে উপাৰ্জন কৰিব। অপব্যয়ী, অপযশ, দুৰ্নাম আৰু স্ত্ৰীৰ মানসিক ভাৰসাম্যতাৰ সমস্যা তৈয়াৰ হয়। প্ৰতিকাৰ হিচাপে পকা বেৰ দি কোণটো বাদ দিয়ক। উত্তৰ পূব কোণ, তাৰমানে নৰ্থ ইষ্ট কৰ্ণাৰটো যদি ঘূৰ যোৱা মানে টেপাৰ্ট যদি হয় তেতিয়া পৰিয়ালৰ বাবে ই ক্ষতিকাৰক, কাৰণ এইটো দেৱ কৰ্ণাৰ বুলি কোৱা হয়। এই কৰ্ণাৰটো বহু সমস্যাৰ উদ্ভাৱক আৰু ব্যক্তি অধৰ্মী হ'ব পাৰে, এনে ভূমি কিন্তু বৰ্জন কৰিব লাগে। প্ৰতিকাৰ হিচাপে উত্তৰ পূব কোণটো 90 ডিগ্ৰী বা তাতকৈ অকণমান কমলৈ হ'ব পৃথক কৰি ৰাখক, এটা বেৰ দি দিব লাগে, পকা বেৰ হ'লে বেছি ভাল। যদি সাউথ ইষ্ট কৰ্ণাৰটো মানে দক্ষিণ পূব তথা আগ্নেয় কোণটো যদি ঘূৰ যোৱা হয়, টেপাৰ্ট হয়, তেতিয়া 90 ডিগ্ৰীতকৈ যদি বেছি হয় টেপাৰটো, তেতিয়া কিন্তু ওলোটা ভাল ফল দিয়ে। গতিকে এইবিলাক কথা মনত ৰাখি বাস্তু মানে ঘৰখন বনাব লাগে। হয়, আমি পৰৱৰ্তী 4 ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া ওৱান্স এণ্ড পেণ্টাকুলছ, ধনু ৰাশি, চেটিৰিয়াছ। কৰ্মত আনন্দ লাভ, আজি প্ৰয়োজনত মৌন হৈ থাকক, আনৰ ওপৰত নিৰ্ভৰ নকৰিব, মেৰুণ কালাৰ ৰাখি, গোলাপীয়া বৰণটো আদা। মকৰ ৰাশি, কেপ্ৰিকৰ্ণ, ওৱান্স এণ্ড কাপছ। এই দুখন কাৰ্ড মতে স্বাস্থ্যৰ প্ৰতি যত্ন লওক, ঘৰুৱা অশান্তি, ব্যয় বৃদ্ধি, কৰ্মক্ষেত্ৰত জটিলতা দেখা যায়, ব্লাড প্ৰেছাৰ থাকিলে সাৱধান হওক, আজি গেৰুৱা বৰণটো শুভ, ব্লেক কালাৰটো শুভ। এতিয়া আহিছোঁ কুম্ভ ৰাশি, শ্বৰ্টছ এণ্ড পেণ্টাকুলছ। এই দুখন কাৰ্ড মতে মাতৃৰ শৰীৰক লৈ চিন্তা, নতুনকৈ সুসংবাদ পাব পাৰে, বিয়া বাৰুৰ যোগাযোগত খৰচাৰ মাত্ৰা আদি বৃদ্ধি পাব। আজিৰ দিনটোত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে যিমান পাৰে দান ধ্যান কৰক, আকাশী কালাৰ শুভ, ৰঙা বৰণটো অশুভ। মীন ৰাশি, টেম্পাৰেন্স এণ্ড কাপছ।
এই দুখন কাৰ্ড মতে প্ৰেমত জটিল সমস্যা, পেটৰ সমস্যাত ভুগিব পাৰে, দাম্পত্যত মধ্যম ফল, আজি ব্যয় অধিক হ'ব। দিনটোত পাৰিলে তুলসীৰ তলত চাকি বন্তি আগবঢ়াওক, দুখীয়াক খাদ্যদ্ৰব্য আগবঢ়াওক, ভাল হ'ব। অৰেঞ্জ কালাৰ লাকি, গ্ৰীণ কালাৰ নাই। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি সামৰিব লাগিব, অনুষ্ঠানটি সামৰাৰ পূৰ্বে দৰ্শকসকলক আপোনাৰ ঠিকনাটো এবাৰ জনাই। আপুনি যদি ফেচবুক পেজত মোক চাৰ্চ কৰে তেতিয়া কিৰোয়ান ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়ান ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী চাগা। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyanastrologer@kiroyan.com। লগত মনত ৰাখিব, এভৰি ছানডে ৰাতি 10টামান বজাত মই প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত আহোঁ। আপুনি পোনপটীয়াকৈ আপোনাৰ কুৱেশ্যনখিনি মোলৈ কৰিব পাৰে। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়াও জ্যোতিষশাস্ত্ৰৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।